ছাত্ৰ ছাত্ৰীসকল আজি আমি সমাধান কৰিব লৈছিলোঁ দশম শ্ৰেণীৰ ত্ৰিকোণমিতিৰ পৰিচয় চেপ্টাৰটোৰ অনুশীলনী 8.4ৰ প্ৰশ্নখিনি কুৱেশ্যন নম্বৰ 5ত সলিউশ্যন কৰিব দিয়া প্ৰশ্নখিনিৰ আমি ইতিমধ্যে কুৱেশ্যন নম্বৰ 7লৈকে সমাধান কৰিছোঁ। আজি আমি সমাধান কৰিব লৈছোঁ কুৱেশ্যন নম্বৰ 5ৰ 8 নম্বৰ কুৱেশ্যনটো, আৰু তাত আছিলে sin a প্লাছ cosec a হোল স্কুৱেৰ প্লাছ cos a প্লাছ sec a হোল স্কুৱেৰ ইজ ইকুৱেল টু 7 প্লাছ tan স্কুৱেৰ a প্লাছ cot স্কুৱেৰ a। তো ইয়াৰ পৰা আমি ৰাইট হেণ্ড সাইডটো প্ৰুফ কৰিবৰ কাৰণে লেফট হেণ্ড সাইডত থকা ৰাশিখিনি ল'লোঁ, য'ত আছে sin a প্লাছ cosec a হোল স্কুৱেৰ প্লাছ cos a প্লাছ sec a হোল স্কুৱেৰ, আৰু এইখিনি কৰি পেলাই আমি ৰাইট হেণ্ড সাইডত থকা ৰাশিখিনি প্ৰুফ কৰিম, উলিয়াবলৈ চেষ্টা কৰিম। তো ইয়াত প্ৰথমে sin a প্লাছ cosec a হোল স্কুৱেৰ যিটো আছে এইটো a প্লাছ b হোল স্কুৱেৰ ফৰ্মুলাত ভাঙি দিম, আৰু এইটোকো আমি a প্লাছ b হোল স্কুৱেৰ ফৰ্মুলাত ভাঙি দিম। এইটোক a প্লাছ b হোল স্কুৱেৰ ফৰ্মুলাত ভাঙিলে হ'ব sin স্কুৱেৰ a প্লাছ a স্কুৱেৰ প্লাছ টুৱাইছ a b, মানে sin a ইনটু cosec a প্লাছ b স্কুৱেৰ cosec স্কুৱেৰ a স্কুৱেৰ প্লাছ টুৱাইছ a b প্লাছ b স্কুৱেৰ প্লাছ এইখিনি cos a প্লাছ sec a হোল স্কুৱেৰ, এইখিনিকো আমি কৰি দিম a প্লাছ b হোল স্কুৱেৰ। তো হ'ব a স্কুৱেৰ প্লাছ 2ab 2 ইনটু cos a প্লাছ a ইনটু sec a প্লাছ b স্কুৱেৰ, মানে আছে sec স্কুৱেৰ। এইখিনি কৰাৰ পিছত নেক্সট আমি sin স্কুৱেৰ আৰু cos স্কুৱেৰ sin স্কুৱেৰ আৰু cos স্কুৱেৰ যিহেতু এটা অভেদ আছে, তো এই দুটাক আমি একেলগে পাতি দিম sin স্কুৱেৰ a প্লাছ cos স্কুৱেৰ a। ইয়াত থকা প্লাছ 2 sin a একেদৰে ৰাখি পেলাই cos a সলনি আমি পাতি দিব পাৰোঁ 1/sin a, কাৰণ cosecৰ ৰেচিঅ'টো হৈছে 1/sin a, প্লাছ cosec স্কুৱেৰ এটা অভেদ, cosec স্কুৱেৰৰ লগত এটা অভেদ আছিলে, অভেদটো আছিলে 1 প্লাছ cot স্কুৱেৰ ইজ ইকুৱেল টু cosec স্কুৱেৰ। তো cosec স্কুৱেৰ ঠাইত আমি পাতি দিব পাৰোঁ 1 প্লাছ cot স্কুৱেৰ প্লাছ cos স্কুৱেৰ, যিহেতু আমি আগতে এইফালে লৈ আহিছোঁ, এইফালে আমাৰ থাকিল 2 ইনটু cos a আমি একেদৰে ৰাখিছোঁ ইনটু sec a অনুপাতত লৈ গ'লে আমাৰ হৈ যাব 1/cos a, প্লাছ এইফালে যিটো sec স্কুৱেৰ a আছে, তো sec স্কুৱেৰ a সলনি এটা অভেদ আছে 1 প্লাছ tan স্কুৱেৰ a ইজ ইকুৱেল টু sec স্কুৱেৰ a। তো sec স্কুৱেৰ a ভেলুটো হৈ যাব 1 প্লাছ tan স্কুৱেৰ a। এইখিনিলৈকে আমি পাতাৰ পিছত নেক্সট আমি sin স্কুৱেৰ a প্লাছ cos স্কুৱেৰ a, ইয়াৰ ভেলু যিহেতু 1, তো অভেদৰ পৰা আমি পাওঁ, প্লাছ ইয়াত sin a আৰু sin a নিউমাৰেটৰ sin a আৰু ডিনমিনেটৰ sin a কেঞ্চেল যোৱাৰ পিছত থাকিল 2 ইনটু 1 2, প্লাছ ইয়াত থাকিল আমাৰ 1, লগত থাকিল আমাৰ cot স্কুৱেৰ a, প্লাছ ইয়াত cos আৰু ডিনমিনেটৰ cos আৰু নিউমাৰেটৰ cos কেঞ্চেল যোৱাৰ পিছত থাকিল 2 ইনটু 1 2, প্লাছ এফালে থাকিল আমাৰ এটা 1, লগত থাকিল আমাৰ tan স্কুৱেৰ a। এতিয়া আমি গোটেইখিনিকে এডিশ্যন কৰি দিম, এডিশ্যন কৰি দিয়াৰ পিছত যিটো হ'ব এইটোৱে আমাৰ ৰিজাল্ট হ'ব 2 1 প্লাছ 2 3 3 প্লাছ 1 4 4 প্লাছ 2 6 6 প্লাছ 1 7 7, প্লাছ এফালে আছে আমাৰ cot স্কুৱেৰ a প্লাছ এফালে আছে আমাৰ tan স্কুৱেৰ a। এইটোৱে আছিলে আমাৰ ৰাইট হেণ্ড ছাইডটো, যিটো আমাক প্ৰুফ কৰিব দিছিলে। ৰাইট হেণ্ড ছাইডত আমাক প্ৰুফ কৰিব দিছিলে যে 7 প্লাছ tan স্কুৱেৰ ইজ ইকুৱেল cot স্কুৱেৰ a প্লাছ cot স্কুৱেৰ a। আমাৰ ইয়াত ওলাইছে 7 প্লাছ cot স্কুৱেৰ a প্লাছ tan স্কুৱেৰ a, আৰু এইটোৱে আমাৰ ৰাইট হেণ্ড ছাইড। এনেদৰে আমি অংকটো সমাধান কৰিব পাৰোঁ। থেংক ইউ।